নমস্কাৰ নতুন জবৰ ভিডিঅ' এটা স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা ভেকেন্সি বিলাকৰ ডিটেইলছটো দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভেকেন্সিটো হৈছে ডিসি সিকিউৰিটি সাৰ্ভিস সিকিউৰিটি গাৰ্ড আৰু সিকিউৰিটি সুপাৰভাইজাৰৰ ভেকেন্সি কোৱালিফিকেশন সিকিউৰিটি গাৰ্ডৰ কাৰণে মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু সিকিউৰিটি সুপাৰভাইজাৰৰ কাৰণে ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰে ডিউটি টাইমিং 8 ঘণ্টা ডিউটি কৰিব লাগিব লোকেশন অল ওভাৰ আসাম হ'ব Last date apply kora 27 September. Contact details dia ase 60031365540 এই নম্বৰটোত কন্টাক্ট কৰিব দুই নম্বৰ ভেকেন্সি তো গ্ৰানমাৰ্ক একাডেমি নুমলীগড়ৰ পৰা আহিছে পিজিটি টিচাৰৰ ভেকেন্সি হয় চাৰিটা ভেকেন্সি আছে সাবজেক্ট বিটা হল ফিজিক্স ম্যাথমেটিক্স পলিটিক্যাল সায়েন্স আৰু ইংলিশ এজ কোনো ধৰণৰ এজ লিমিট নাই কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ৰিলেটেড ফিল্ডত আৰু যি সকল ক্যান্ডিডেটৰ এক্সপেৰিয়েন্স আছে আৰু বিএড ডিগ্ৰী আছে তেওঁলোকক প্ৰিফাৰেন্স দিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মেইল আইডি এটা দিয়া আছে এটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব 28 সেপ্টেম্বৰ 3 নম্বৰটো দিল্লী পাব্লিক স্কুল জোৰহাটৰ পৰা আহিছে এটো টিচাৰৰ ভেকেন্সি হয় ইয়াতে সাবজেক্ট হ'ব সোশিয়োলজি জিওগ্ৰাফি আৰু ইংলিশ কোৱালিফিকেশন ক্যান্ডিডেট শুড বি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ইন দা ৰিলেভেন্ট টিচিং সাবজেক্ট ফৰ পিজিটি বিএড আৰু ডিএলএড ইজ কম্পালসৰি ফৰ অল অ্যাবভ মেনশন টিচিং পোষ্ট বিএড নহলে ডিএলএড লাগিব আৰু মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স লাগিব দুই নম্বৰটো হল কো স্কলাস্টিক এটো প্ৰনাউন্স কৰোতে ভুল হ'ব পাৰে মোৰ অলপ সাবজেক্ট হ'ব মিউজিক ভোকাল এন্ড ইনস্ট্ৰুমেন্টাল কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী লাগিব মিউজিকত আৰু 3 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো নাৰ্সাৰী টিচাৰ মিনিমাম 10+2 মানে হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু লগতে নাৰ্সাৰী টিচাৰ ট্ৰেইনিং কৰা হ'ব লাগিব আৰু আপোনালোকৰ সাৰ্টিফিকেট ইন আৰ্লি চাইল্ডহুড কেয়াৰ এন্ড এডুকেশন থাকিলেও হ'ব মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স লাগিব ইয়াত মেইল আইডি এটা দি আছে ইয়াতে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব সেপ্টেম্বৰ 30 তাৰিখ 4 নম্বৰটো অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স গুৱাহাটীৰ পৰা আহিছে ডেটা এন্ট্ৰি অপাৰেটৰ পোষ্ট এটা ভেকেন্সি আছে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমত আৰু এই স্পীড টেষ্ট অফ নট লেছ দেন 15000 কি ডিপ্ৰেছন পাৰ আৱাৰ থ্ৰু স্পীড টেষ্ট অন কম্পিউটাৰ ডিজায়াৰেবল কোৱালিফিকেশন তো নহলেও হ'ব কিন্তু যি সকলৰ আছে তেওঁলোকক প্ৰিফাৰেন্স দিব ব্যাচেলৰ ডিগ্ৰী কৰা বিচাৰিছে কম্পিউটাৰ এপ্লিকেশনত বা আইটি বা কম্পিউটাৰ সায়েন্সত আৰু যদি 1 ইয়াৰ কাম কৰা এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স পাব গুড কমিউনিকেশন স্কিল ইন ইংলিশ হিন্দি এন্ড আসামিজ ল্যাঙ্গুৱেজ এপ্লাই কেনে কৰিব চাইলক ক্যান্ডিডেট মে সেন্ড देयर ফিল্ড আপ এপ্লিকেশন ফৰ্ম along with a certificate of age qualification experience এই গুটেবিলাক সাৰ্টিফিকেট পিডিএফ কৰি লব এটা পিডিএফত অ্যাটাচ কৰি কিনে এই মেইল আইডিটোত পঠাই দিব আৰু মেইলটোৰ যেটো সাবজেক্ট লাইন হয় হেতু লিখি দিব লাগিব এপ্লিকেশন ফৰ পোষ্ট অফ ডেটা এন্ট্ৰি অপাৰেটৰ বুলি লিখি দিব লাগিব লাষ্ট ডেট হ'ব 19 সেপ্টেম্বৰ 5 নম্বৰ ভেকেন্সিটো সিভি ৰমন পাব্লিক স্কুল কলিতা কুছি হাজো কামৰূপৰ পৰা আহিছে এক্সপেৰিয়েন্স সোশ্যাল ষ্টাডিজ সাবজেক্ট টিচাৰ ফৰ হায়াৰ ক্লাছ আপ টু ক্লাছ 10 কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু বিএড লাগিব ইয়াতে কন্টাক্ট নম্বৰ আৰু হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে এই দুটা নম্বৰত কন্টাক্ট কৰিব লাগিব লাষ্ট ডেট হ'ব 22 সেপ্টেম্বৰ 6 নম্বৰটো ৰিসেপশনিষ্ট আৰু প্লেবটমিষ্টৰ ভেকেন্সি আছে এক্সপেৰিয়েন্স অফ 3 ইয়াৰ্স মাষ্ট ইন ডায়াগনস্টিক সেন্টাৰ হোৱাটসঅ্যাপ কৰি দিব বায়োডাটা লোকেশন হ'ব গুৱাহাটী 7 নম্বৰটো প্ৰজেক্টৰ কাৰণে ক্যান্ডিডেট ইয়াতে বিচাৰিছে 1 নম্বৰটো কাউন্সিলৰ 2 নম্বৰটো এমই আৰু 3 নম্বৰটো আউট ওয়াৰ্কাৰ হয় কাউন্সিলৰৰ কাৰণে এমএ কৰা হ'ব লাগিব সাইকোলজিত আৰু ইয়াত এটাই ভেকেন্সি আছে 2 নম্বৰটো এমএৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব এটা ভেকেন্সি আছে আউটৰিচ ওয়াৰ্কাৰৰ কাৰণে বিএ কৰা হ'লে হ'ল ফিমেলৰ কাৰণে এটা আৰু মেলৰ কাৰণে এটা ইয়াত মেইল আইডি আৰু কন্টাক্ট নম্বৰ এটা দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 20 সেপ্টেম্বৰ 8 নম্বৰ ভেকেন্সিটো হোটেল এখনৰ পৰা আহিছে নাৰেংগী এক্সপেৰিয়েন্স ৰিসেপশনিষ্ট হাউসকিপাৰ আৰু কুকৰ ভেকেন্সি আছে নিজৰ বায়োডাটাখন হোৱাটসঅ্যাপ কৰিব লাগিব দুটা হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে আৰু মেইল আইডি এটা দিয়া আছে এটো আছিল শেষৰটো ভেকেন্সি ভিডিঅটো যদি ভাল পায় লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ